সেইদিনাখন আছিল দেওবাৰ শ্বুটিঙৰ পৰা আহোঁতে ব্ৰইলাৰ মাংস অলপ লৈ আহিছিলোঁ তাৰপিছত লাগি গ'লোঁ বাপেক জীয়েক দুইটা আলু পিঁয়াজ নহৰু গুচোৱাত ছোৱালীয়ে বাৰু মাকৰ লগত বেছি কামত লাগি নাথাকে যে মাকে ঢেপেচ দি দিয়ে যে কিন্তু মোৰ লগত দেওবাৰ দিনটোৱে পায় কাৰণ আনকালে মই ৰাতিপুৱা 8টা 8:30 ঘৰৰ পৰা ওলাই আহোঁ আকৌ ৰাতি ঘৰ পালে সেই 8টা 8:30 হয় দেওবাৰ দিনটো ঘৰত থাকোঁ কাৰণে তাই মোৰ লগত এনি টাইম লাগি থাকে হ'লে মই মাংস বনাবলৈ কেৰাহীখন পাতি ল'লোঁ তাই মোৰ লগত পাপা মই মাংস লৰাই দিম আলু কাটি দিম কিমান যে কথা তাৰ পৰা আকৌ বাচন ধোৱাত লাগিছে তাৰ মাজে মাজে মাকৰ গালিও খাইছে বেছিজনী কিনো কৰিব ছোৱালী মানুহ বাপেকৰ প্ৰতি এনেও মৰমটো বেছি আৰু সপ্তাহত ছেকেণ্ড ছেটাৰডে ফৰ্থ ছেটাৰডে আৰু দেওবাৰ এইকেইটা দিনেই তাই মোক পায় আনকালে মই ঘৰ সোমালে তাই কেতিয়াবা শুয়ে যায় আৰু নোখোৱা দিনাখনো চকলেটটোৰ কাৰণে বেছি বাট চাই ৰৈ থাকে তাৰপিছত কেৰাহীখন পাতি ল'লোঁ পিঁয়াজ মিঠাতেলতে পিঁয়াজ দি আদা নহৰু এইখিনি দি পেলাই ভাজি আছোঁ তাৰ মাজতে তাই কিমান কমেণ্ট শুনিব পাব মই কিন্তু লৰাবলৈ পাব লাগিব মাংসখিনি মই দিম নিমখ হালধি মছলা জোখৰ যিমান লাগে সিমান জোখমতে দি দিলোঁ তাৰপিছত এয়া দেখিছেনে নাই টুলখন জোৰা দি পাপা মই ল'ম তাৰ মাজতে অকণমান কেৰাহীখন মই ধৰি দিছোঁ তাই লৰালে সেইটোৱে তাই বহুত ফূৰ্তি তাৰ উপৰিও বেছিজনী কিমান যে কথা তেনেকৈ দেওবাৰ দিনটো আমাৰ ৰাতি সাজ হৈ গ'ল এই আলুখিনিও দি দিলোঁ মাংস প্ৰায় ফ্ৰাই কৰি লোৱাৰ পিছতে অকণমান গ্ৰেভি টাইপ বনাম ভাত বনাম ধুনীয়াকৈ ৰাতি সাজ খাম তাৰপাছত ভাত অকণ প্ৰেছাৰ কুকাৰটোত বহাই দিলোঁ জানেও এতিয়া যিহেতু 8 মাহত ৰানিং তাই বেছেৰী গধুৰ কামবোৰ কৰিবলৈ ময়ে হাক দিওঁ তাৰ মাজতো তাই কৰে কিন্তু হ'লেও মই বাধা দি থাকোঁ দেওবাৰ দিনটো ভাবিলোঁ কাপোৰখিনি ধুই দিওঁ ছোৱালীৰ ভাগৰ কাপোৰ মোৰ ভাগৰ ফুৰিবলৈ যোৱা বেংকলৈ পিন্ধি অহা যিমানখিনি কাপোৰ আছিলে গোটেইখিনি ধুবলৈ ৱাশ্বিং মেচিনটোত পানী আৰু চাৰ্ফ দি ল'লোঁ তাৰপিছত ভাবিলোঁ পাকঘৰৰ বস্তুখিনি অকণমান চিজিল কৰোঁ যিহেতু সপ্তাহত এটা দিনেই পাওঁ আগতেতো মই এইখিনি কাম কৰিবলগীয়া নহয় যিহেতু জানেই এইবোৰ কাম সকলো কৰে কিন্তু তাই বেছেৰী এতিয়া গাটো অকণমান বেয়া কাৰণে গোটেই কামখিনি মই হাক দিওঁ নকৰিবা মই কৰিম তাৰপিছত মেচিনৰ গোটেই কাপোৰখিনি দি দিলোঁ তাৰ মাজতো ছোৱালীৰ কিমান কথা ইফালে পাপা মই মাংস টেষ্ট কৰোঁ বুলি চিঞৰ বাখৰ লগাই আছে মই ভাবিলোঁ অকণমান তাইক টেষ্ট কৰিবলৈ দিওঁ কি হৈছে নাজানো নিমখ হালধি তাইক অকণমান মই টেষ্ট কৰিবলৈ পাপা মস্তি হৈছে কিমান যে কথা সোনকালে ডাঙৰ হওক আপোনালোকে আশীৰ্বাদ কৰিব তাৰপিছত এফালৰ পৰা মেচিন চলাই দিলোঁ কাপোৰখিনি ইফালে মেচিনৰ কাম কৰি থাকিব মই ভাবিলোঁ অকণমান পাকঘৰটো চিজিল কৰোঁ যিহেতু মাহী আইতাহঁত পাকঘৰত সোমালে হালধি নিমখ গোটেইখিনি পেলাই মেলি বৰ লেতেৰা কৰি পেলাই আৰু মই কিন্তু লেতেৰাকৈ কাম কৰিব নোৱাৰোঁ সেইটো মোৰ আগৰ পৰা অভ্যাস কামখিনি কৰাৰ লগে লগে প্ৰতিটো বস্তু চিজিল আৰু জেগাত থ'ব লাগে মোৰ কথা হ'ল কটাৰী জেগাত কটাৰী চামুচৰ জেগাত চামুচ কাপৰ জেগাত কাপ কাঁহীৰ জেগাত কাঁহী অ'ত এটা বস্তু ত'ত এটা বস্তু থাকিলে মই বৰ টান পাওঁ এইবিলাক আকৌ চিচাৰ বটল জানে ব্যৱহাৰ কৰিবৰ কাৰণে লৈ লৈছিল এতিয়া যিহেতু মাহী আইতাহঁতো পাকঘৰত সোমাই থাকে ময়ো সোমাই থাকোঁ গতিকে আৰু যিটো বটল মিঠাতেল কিনা আছে সেইটোৱে ডাইৰেক্ট ঢালি দিওঁ ফ্ৰিজটো বহুত দিন চাফা কৰা নাই একেবাৰে লেতেৰা হৈ আছে অকণমান ফ্ৰিজটো চাফা কৰিলোঁ মানে বস্তুবিলাক চাফা চিকুণ কৰি নাথাকিলে বৰ লেতেৰা দেখি সেইটো কাৰণে ভাতকেইটাও বনালোঁ কাপোৰো ধুলোঁ আৰু পাকঘৰৰ বস্তুকেইটা অলপ চাফা চিকুণ কৰিলোঁ সেয়াই আৰু কিনো কৰিব শনিবাৰ দেওবাৰ সময় পাওঁ শনিবাৰে তাৰপিছত ভাত হৈ গ'ল সকলোকে ভাত বাঢ়িলোঁ ছোৱালী এইফালে ককা আইতা সকলোকে চিঞৰি আছে